এই ভিডিঅ'টোত আমি আলোচনা কৰিম সায়েন্সৰ ৩ নম্বৰ লেসনটোৰ প্ৰশ্ন উত্তৰখিনি ইংলিছ আৰু অসমীয়াত। এতিয়া লেসনটোৰ নাম হৈছে সুস্বাস্থ্যৰ বাবে খাদ্য বা ইংলিছত যদি কোৱা ফুড ফৰ হেল্ডি লাইফ। ইয়াৰ প্ৰথম প্ৰশ্নটোত আমাক দিছে যে ফাইণ্ড দি অড ওৱান আউট এণ্ড গিভ ৰিজন। এক নম্বৰটোত আমাক কৈছে জোৱাৰ, ব্ৰজা, ৰাগী আৰু বুট। এই চাৰিটাৰ ভিতৰত অমিল বস্তুটো হ'ল বুট, জোৱাৰ, ব্ৰজ, ৰাগী সকলো মিলেট, আনহাতে বুট হৈছে মাহজাতীয় শস্য। সেনেকৈ আমাক ইংলিছতো দিছে যে জোৱাৰ, ব্ৰজ, ৰাগী এণ্ড চানা। ইয়াতো আমি লিখিম যে দ্য অড ওৱান আউট ইজ চানা। জোৱাৰ, ব্ৰজ এণ্ড ৰাগী আৰ অল টাইপ অফ মিলেটছ while চানা ইজ এ লেগিউম। ইয়াৰ পিছত আমাক ২ নম্বৰটোত দিছে যে ৰাজমাহ, বুট, চয়াবিন আৰু চাউল। আমি উত্তৰটোত লিখিম যে অমিল বস্তুবিধ হ'ল চাউল। ৰাজমাহ, বুট, চয়াবিন সকলো মাহজাতীয় শস্য, আনহাতে চাউল এটা শস্য। ইয়াৰ পিছত আমাৰ ইংলিছৰটোত দিছে ২ নম্বৰটো কিডনি বিনছ, গ্ৰীণ গ্ৰাম, চয়াবিন এণ্ড ৰাইচ। চ' আনচাৰটোত আমি লিখিম দ্য অড ওৱান আউট ইজ ৰাইচ। কিডনি বিন, গ্ৰীণ গ্ৰাম, চয়াবিনছ আৰ অল লিগামছ while ৰাইচ ইজ এ চিৰিয়েল। ইয়াৰ পিছত আমাক ২ নম্বৰটোত দিছে যে ভাৰতবৰ্ষৰ পুৰণি আৰু আধুনিক ৰন্ধন প্ৰণালী তুলনা কৰা। উত্তৰত আমি লিখিম যে আগতে মাটিৰ চৌকাত মাটি বা পিতলৰ পাত্ৰ ব্যৱহাৰ কৰি ৰন্ধন কাৰ্য কৰা হৈছিল। বৰ্তমান সময়ত ৰন্ধনৰ বাবে বিভিন্ন সঁজুলি যেনে গেছ ষ্টভ, অভেন, এয়াৰ ফ্ৰায়াৰ আদি ব্যৱহাৰ কৰা হয়। ইয়াৰ পিছত ইংলিছতো দিছে যে ডিছকাছ দ্য ট্ৰেডিশ্যনেল ভাৰ্চেছ মডাৰ্ণ কুলিনেৰী প্ৰেক্টিচেছ ইন ইণ্ডিয়া। ইয়াৰ আনচাৰটো আমি লিখিম যে আৰ্লিয়াৰ কুকিং ৱাজ ডান বাই ইউজিং আৰ্থিন অৰ ব্ৰঞ্জ মেড পটছ, ব্ৰন ইউটেনচিল অৰ স্মল অপেন ফায়াৰ ফাৰ্নেছ, যোনটোক চুলা বুলি কয়। নাৱাডেজ উই ইউজ মডাৰ্ণ গেছ ষ্টভ, মাইক্ৰৱেভছ, এয়াৰ ফ্ৰায়াৰ ফৰ কুকিং। ইয়াৰ পিছত আমাক ৩ নম্বৰটো দিছে সকলো সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয় আৰু সকলো পুষ্টিকৰ খাদ্য সোৱাদযুক্ত নহয়, আলোচনা কৰা। ইয়াৰ উত্তৰটো লিখিম যে সকলো সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয় আৰু সকলো পুষ্টিকৰ খাদ্য সোৱাদযুক্ত নহয়। উদাহৰণ হিচাপে আলুৰ চিপছ সোৱাদ ভাল যদিও আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক, আনহাতে পালেং বা বন্ধাকবিৰ দৰে শাক-পাচলি ভিটামিন আৰু খনিজ পদাৰ্থৰে সমৃদ্ধ পুষ্টিকৰ খাদ্য যদিও ই সোৱাদ ভাল নহ'বও পাৰে। ইয়াৰ পিছত আমাক ইংলিছতো দিছে যে ৩ নম্বৰটোত অল ডিলিচিয়াছ ফুড আৰ নট নেচেচাৰিলি হেল্ডি while not all nutritious food taste good. Discuss with a few examples. আনচাৰটোত আমি লিখিম যে not all tasty foods are nutritious and not all nutritious food are tasty. For example, potato chips taste good but it can be harmful to our health. Vegetables like spinach or eggplants are highly nutritious, rich in vitamins and minerals, but may not be as appealing in taste. ইয়াৰ পিছত আমাক ৪ নম্বৰটো দিছে তলত উল্লেখ কৰা ৩বিধ খাদ্য সামগ্ৰী তুমি কোনবিধ খাবা আৰু কিয় খাব ইচ্ছা কৰিবা। ইয়াত ৩টা আমাক দিছে যে বটলত থকা ফলৰ ৰস, সতেজ ফলৰ ৰস আৰু সতেজ ফল। ইয়াৰ উত্তৰটো আমি লিখিম যে ইয়াত সতেজ ফল খাব ইচ্ছা কৰিম কাৰণ ইয়াত সৰ্বাধিক পুষ্টিকৰ উপাদান, আঁহ আৰু প্ৰাকৃতিক চেনি থাকে। এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। একেটাই প্ৰশ্ন ইংলিছত দিছে। ইয়াৰ আনচাৰটো আমি লিখিম যে একেটাই আনচাৰ হ'ব আই উড প্ৰিফাৰ ফ্ৰেছ ফুড বিকজ ইট কণ্টেইনছ দ্য মষ্ট নিউট্ৰিয়েণ্টছ, ফাইবাৰ্ছ এণ্ড নেচাৰেল চুগাৰ। ইয়াৰ পিছত আমাক ৫ নম্বৰটো দিছে যে চেনি এবিধ শৰ্কৰাযুক্ত খাদ্য। চেনিত আয়ডিন মিলালে নীলা কলা বৰদ নহয়, ইয়াৰ সমৰ্থকৰ কাৰণ দৰ্শোৱা। ইয়াৰ উত্তৰটোত আমি লিখিম যে চেনি আয়ডিনৰ সৈতে নীলা কলা নহয় কাৰণ ই ষ্টাৰ্চ নহয়। আয়ডিনে ষ্টাৰ্চৰ সৈতে বিক্ৰিয়া কৰিলে নীলা কলা হয়, গ্লুক'জ বা চুক্ৰ'জৰ দৰে সাধাৰণ চেনিৰ সৈতে নহয়। একেটাই প্ৰশ্ন ইংলিছত দিছে সুগাৰ ইজ এন এক্সাম্পল অফ কাৰ্বহাইড্ৰেটছ। ইফ সুগাৰ ইজ টেষ্টেড উইথ আয়ডিন সলিউশ্যন ইট ডাজ নট চেঞ্জ ইটছ কালাৰ টু ব্লু ব্লেক। হোৱাট কেন বি দ্য পচিবল ৰিজন। ইয়াৰ উত্তৰটোত আমি একেটাই লিখিম যে sugar doesn't turn blue black with iodine because it isn't a starch. Iodines only turn blue black when it reacts with starch, not simple sugar like glucose or sucrose. ইয়াৰ পিছত আমাক ৬ নম্বৰটোত দিছে মিলাটবোৰক পুষ্টিকৰ খাদ্য হিচাপে গ্ৰহণ কৰা হৈছে। আমি কেৱল মিলাট খালেই শৰীৰত লাগতিয়াল পুষ্টিসমূহ পামনে, আলোচনা কৰা।
ইয়াৰ উত্তৰটোত আমি লিখিম যে মিলাত পুষ্টিকৰ উপাদানেৰে ভৰপূৰ আৰু হজমৰ বাবে উপকাৰী। ইহঁতে চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে, গ্লুক'জ মুক্ত আৰু হৃদয়ৰ বাবে স্বাস্থ্যকৰ। মিলেট স্বাস্থ্যকৰ যদিও শৰীৰৰ বাবে প্ৰয়োজনীয় সকলো পুষ্টিকৰ উপাদানৰ যোগান ধৰিব নোৱাৰে। সম্পূৰ্ণ পুষ্টিকৰ বাবে সুষম খাদ্য খোৱাটো গুৰুত্বপূৰ্ণ। একেটাই প্ৰশ্ন ইংলিছত দিছে Why are millets considered as a healthy choice of food? Can millets consumption alone sufficient for nutritional requirement of the body? Discuss. ইয়াৰ উত্তৰটোত আমি লিখিম যে millets are full of nutrients and are good for digestion. They control sugar level, glucose free and heart healthy. Millets are healthy but cannot provide all the nutrients your body needs. It's important to eat a balanced diet for. এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। 7 নম্বৰটোত আমাক দিছে তলৰ শুদ্ধ উত্তৰটো গোল কৰা। এতিয়া প্ৰথম প্ৰশ্নটোত কৈছে তলত দিয়া কোনটো ভিটামিন ডিৰ অভাৱত হয়। মানে টোটেল 4টা বেমাৰৰ নাম দিয়া আছে, কোনটো বেমাৰ ভিটামিন ডিৰ অভাৱত হয় সেইটো আমি বাচিব লাগে। এতিয়া 4টাৰ ভিতৰত হ'ব শুদ্ধ উত্তৰটো একেবাৰে লাষ্টৰটো ৰিকেট। তাৰপিছত 2 নম্বৰটোত আমাক দিছে যে তলত দিয়া কোনটো ৰোগ ভিটামিন চিৰ অভাৱত হয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি স্কাৰ্ভি। ইয়াৰ পিছত আমাক 3 নম্বৰটো দিছে তলৰ কোনটো ভিটামিন এৰ অভাৱত হয়। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দৃষ্টিশক্তি কমি যোৱা। ইয়াৰ পিছত আমাক 4 নম্বৰটোত দিছে তলৰ কোনটো ৰোগ লুৰ অভাৱত হয়। লু মানে ইয়াত আইৰণৰ কথা কৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰক্তহীনতা। ইয়াৰ পিছত আমাক 8 নম্বৰটোত দিছে তলত দিয়া উপাদানসমূহৰ খাদ্যবোৰৰ প্ৰতিটো দুটাকৈ নাম উল্লেখ কৰা। ইয়াত আমি প্ৰথমটোত আমাক দিছে স্নেহ পদাৰ্থ। স্নেহ পদাৰ্থ ক'ত ক'ত পোৱা যায়। এতিয়া আমি উত্তৰটোত লিখিম ঘিউ আৰু মাখন। সেনেকৈ বিটোত আমাক দিছে শ্বেতসাৰ। শ্বেতসাৰ আমি পাওঁ আলু আৰু ভাতত। তাৰপিছত চিটোত আমাক দিছে আঁহজাতীয় খাদ্য। আমি লিখিম যে শাক পাচলি সতেজ ফল। তাৰপিছত 4 নম্বৰটোত দিছে প্ৰ'টিন। প্ৰ'টিন আমি পাওঁ গাখীৰ, কণী বা মাংসও লিখিব পৰা। তাৰপিছত ইংলিছত দিছে একেটাই। এতিয়া প্ৰথমটোত আমাক দিছে ফেটছ। ফেটছ আমি পাওঁ নাটছ এণ্ড বাটাৰ। তাৰপিছত ষ্টাৰ্চ পটেটোছ এণ্ড ৰাইচ। ডায়েটৰী ফাইবাৰ্ছ বিনছ এণ্ড এপেলছ। তাৰপিছত ডিটোত দিছে প্ৰ'টিন। আমি লিখিম যে এগ, ফিছ